মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা এই পাঠটোৰ বেংক কি, বেংকৰ উৎপত্তি, বেংকৰ শ্ৰেণী বিভাজন আৰু কাৰ্যাৱলী এই বিষয়টো আলোচনা কৰিবলৈ ওলাইছোঁ। মই আশা কৰিছোঁ এই আলোচনাটোৱে তোমালোকক উপকৃত কৰিব। প্ৰথমতে আহাচোন আমি বেংক কি আলোচনা কৰোঁ। বেংক হ'ল এনেকুৱা এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে। বেংকবোৰে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওঁতাসকললৈ আগবঢ়ায়। তোমালোকে নিশ্চয় শুনিছা, খেতিয়ক, উদ্যোগপতি, সাধাৰণ গ্ৰাহক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে বেংকৰ পৰা ঋণ লাভ কৰে। আৰু এই বেংকেই হ'ল এটা অনুষ্ঠান যিয়ে আমাৰ সকলো ব্যক্তিলৈ ঋণ আগবঢ়ায়। এতিয়া আমি বেংকৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰিম। অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। তোমালোকে জানানে, মধ্যযুগত ইটালীত বেংক অৱ ভেনিছ স্থাপন হোৱাৰ লগে লগেই বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰিছিল। ইটালীত যেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহৰ মাজত যুদ্ধ বিগ্ৰহ চলিছিল, তেতিয়া আয়ুক্তসকলক ধন সংগ্ৰহ কৰিবলৈ দায়িত্ব দিছিল আৰু এই আয়ুক্তসকলক মন্ত্ৰী বুলি কোৱা হৈছিল। এই মন্ত্ৰী শব্দটো জাৰ্মানসকলে বেংক বুলি ব্যৱহাৰ কৰিলে, তাৰপিছত ইটালীত এই শব্দটো বেংকো, ফৰাচী ভাষাত বেংকে আৰু ইংলেণ্ডত বেংক হৈ পৰিল। তোমালোকে জানানে, ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল? 1770 চনত ভাৰতবৰ্ষৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল আৰু এই বেংকটোৰ নাম আছিল বেংক অৱ হিন্দুস্তান। তাৰপিছত তোমালোকে এইটো জানিব লাগিব, অসমৰ প্ৰথমটো বেংক কি? অসমৰ প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক আৰু এই বেংকটো স্থাপিত হৈছিল 1926 চনত। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি বেংকৰ শ্ৰেণী বিভাজনলৈ যাম। তোমালোকে নিশ্চয় শুনিছা, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, ষ্টেট বেংক অৱ ইণ্ডিয়া, তাৰপিছত ইউকো বেংক, এইবোৰৰ নাম নিশ্চয় শুনিছা। এতিয়া আহাচোন আমি বেংকৰ শ্ৰেণী বিভাজন কেইটা জানি লওঁ। বেংক বহু প্ৰকাৰৰ আছে। তাৰ ভিতৰত আমি জানিবলগীয়া বেংক কেইটা হ'ল কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক, যাক আমি নাবাৰ্ড বুলি জানো। এতিয়া আমি কেন্দ্ৰীয় বেংকৰ বিষয়ে আলোচনা কৰিম। কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ মুৰব্বী। ইয়াক আমি বেংকসমূহৰ বেংক বুলিও জানো। ছুইডেনৰ ৰিক্স বেংক আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক, যিটো স্থাপন কৰা হৈছিল 1656 চনত। আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক বুলি ক'লে আমি ভাৰতীয় ৰিজাৰ্ভ বেংক বা ইংৰাজীত ক'ব পাৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, যিটো স্থাপন কৰা হৈছিল 1935 চনত। এতিয়া আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে চমুকৈ আলোচনা কৰিম। প্ৰথমেই ক'ব পাৰোঁ, কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে, অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ
কাগজী মুদ্ৰা ছপা কৰাৰ ক্ষেত্ৰত একচেটিয়া অধিকাৰ আছে। বাকী কোনো বেংকেই কাগজী মুদ্ৰা ছপা কৰিব নোৱাৰে। দ্বিতীয়তে, কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকৰ তৃতীয় কাৰ্য হ'ল কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। অৰ্থাৎ গোটেইবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। নেক্সট, কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে আৰু চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ ৰাখে। নেক্সট, কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি। বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয় আৰু এই বিনিময় হাৰ মূলতঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াইহে নিৰ্ধাৰণ কৰিব পাৰে। ইয়াৰ পিছৰ কাৰ্য, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। নেক্সট, কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। অৰ্থাৎ আমাৰ বিভিন্ন আৰ্থ-সামাজিক উন্নয়নৰ বাবে কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণে কাৰ্য সম্পাদন কৰে। শেষত আমি ক'ব পাৰোঁ, সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠান বা ছাত্ৰ-ছাত্ৰী আদি সকলোলৈ ঋণৰ যোগান ধৰা, কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা ইত্যাদি অন্যান্য কাৰ্যাৱলীও কেন্দ্ৰীয় বেংকে সম্পাদন কৰে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম বাণিজ্যিক বেংক কি আৰু ইয়াৰ বিভিন্ন কাৰ্যাৱলীসমূহ। যিবোৰ বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ তথা পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ বাণিজ্য আদিত জড়িত বিভিন্ন কাৰ্য সম্পাদন কৰে, তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বুলি কোৱা হয়। বাণিজ্যিক বেংকৰ প্ৰথম কাৰ্য হিচাপে আমি ক'ব পাৰোঁ, এই বেংকসমূহে সঞ্চয় সংগ্ৰহ কৰে। এই সঞ্চয় তিনি প্ৰকাৰৰ। প্ৰথম, চলিত আমানত বা কাৰেণ্ট ডিপজিট। দ্বিতীয়, স্থিৰ আমানত বা কাল আমানত বা ফিক্সড ডিপজিট। আৰু তৃতীয়, সঞ্চয় আমানত বা ছেভিংছ ডিপজিট। নেক্সট কাৰ্য, বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ বা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে এই বাণিজ্যিক বেংকসমূহৰ পৰা ঋণ ল'ব পাৰে। নেক্সট, বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে। প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত এই বেংকসমূহে সক্ৰিয় আমানত সৃষ্টি কৰে। অৰ্থাৎ সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণৰ সঞ্চয় জমা থয়, সেই পৰিমাণটো হ'ল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু প্ৰাথমিক আমানতৰ এটা অংশ জমা ৰাখি বাকীখিনি বেংকসমূহে ঋণ হিচাপে আগবঢ়ায়। এনেদৰে ঋণ মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। শেষত আমি ক'ব পাৰোঁ, বাণিজ্যিক বেংকে আমানতকাৰীৰ মূল্যৱান অলংকাৰ পাতি, গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদিৰ সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই উল্লেখ কৰিম 1964 চনত স্থাপন হোৱা ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়াৰ বিভিন্ন কাৰ্যাৱলীসমূহ সম্পৰ্কে। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ কাৰ্যসমূহ হ'ল, এই বেংকে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহাৰ্য প্ৰদান কৰে,
ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰে, অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়ায়। লগতে বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়। এতিয়া আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ চমুকৈ নাবাৰ্ডৰ বিষয়ে। 1982 চনত নাবাৰ্ড স্থাপন কৰা হৈছিল আৰু এই নাবাৰ্ডৰ বিভিন্ন কাৰ্যাৱলীবোৰ হ'ল, প্ৰথমে আমি ক'ব পাৰোঁ নাবাৰ্ডে গাঁও অঞ্চলৰ বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত আটাইবোৰ অনুষ্ঠানলৈ বিত্ত যোগান ধৰে। দ্বিতীয়তে বিভিন্ন ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ বাবে নাবাৰ্ডে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। তৃতীয়তে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে বিভিন্ন ধৰণে সমন্বয় ৰক্ষা কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো কথা মনত ৰাখিবা, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। শেষত আমি আলোচনা কৰিম ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক চমুকৈ চিডবিৰ বিষয়ে। এই চিডবি কাৰ্যকৰী হৈছিল 1990 চনত। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত। চিডবিৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল, চিডবিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যাৰ লগতে আধুনিকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। দ্বিতীয়তে, ই ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়ে। তৃতীয়তে, ই ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল বিভিন্ন বেংক আৰু ইয়াৰ কাৰ্যাৱলীসমূহ সম্পৰ্কে এটি চমু আলোচনা। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।